নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আয়ুষ্মান কাৰ্ডক লৈ পুনৰ এবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আয়ুষ্মান কাৰ্ডক লৈ কোৱা হৈছে যে আয়ুষ্মান কাৰ্ড প্ৰাইভেট হাস্পতালত দি কোনো ধৰণৰ লাভ নাই পুনৰবাৰ কৈছো যি আয়ুষ্মান কাৰ্ড আছে হে আয়ুষ্মান কাৰ্ড ব্যক্তিগত হাস্পতালত দি কোনো ধৰণৰ লাভ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে আজিৰ তাৰিখত ৰাজ্যৰ প্ৰত্যেকখন চৰকাৰী হাস্পতাল যথেষ্ট উন্নত মানদণ্ডৰ আৰু উন্নত হৈছে হেবাবে প্ৰাইভেট হাস্পতালত যি কোনো বেমাৰ দেখুৱাই এতিয়া লাভ নাই সকলো চৰকাৰী হাস্পতালতে সম্ভৱ যদিহে সকলো সৰুহুৰা বেমাৰো যদি প্ৰাইভেট হাস্পতালত দেখুৱাবলগীয়া হয় তেনে হলে ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহ উন্নত কৰাৰ অৰ্থ কি থাকিলে এনে ধৰণে প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে এতিয়াৰে পৰা সৰুহুৰা বেমাৰৰ বাবে আয়ুষ্মান কাৰ্ড কোনো ধৰণে প্ৰযোজ্য নহব আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব কেৱল মাত্ৰ জটিল ৰোগৰ ক্ষেত্ৰতে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক আয়ুষ্মান কাৰ্ড প্ৰাইভেট হাস্পতালত দি কোনো ধৰণৰ লাভ নাই এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী হাস্পতালত যিমান সুবিধা আছে বেলেগত নাই প্ৰাইভেট হাস্পতালত ধনী ৰোগী কানক প্ৰাইভেট হাস্পতাললৈ দৰিদ্ৰ ৰোগী যাব নালাগে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নাপাব সাধাৰণ ৰোগৰ চিকিৎসা কেৱল মাত্ৰ জটিল ৰোগৰ বাবেহে লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা অন্যথা লাভ নকৰে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এতিয়াৰে পৰা কেৱল 300টা জটিল ৰোগৰহে চিকিৎসা লাভ কৰিব আপুনি ৰাজ্যৰ চৰকাৰী হাস্পতাল এতিয়া যথেষ্ট উন্নত মানদণ্ডৰ আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ জৰিয়তে যদি সকলো বেমাৰৰ ক্ষেত্ৰত প্ৰাইভেট হাস্পতাললৈ যায় তেন্তে চৰকাৰী হাস্পতাল উন্নত কৰাৰ অৰ্থ ক'ত থাকিলে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেহতিয়াকৈ চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে য'ত কোৱা হৈছে এতিয়াৰে পৰা যিকোনো বেমাৰৰ ক্ষেত্ৰত আপুনি আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰাইভেট হাস্পতালত গৈ চিকিৎসা কৰিব নোৱাৰিব সৰুহুৰা বেমাৰ এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে এতিয়াৰে পৰা কেৱল মাত্ৰ জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আয়ুষ্মান কাৰ্ড প্ৰযোজ্য হ'ব অন্যথা সৰুহুৰা বেমাৰৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ড প্ৰযোজ্য নহয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বৰ্তমান সময়ত ৰাজ্যৰ চিকিৎসা খণ্ডত বিশেষকৈ ৰাজ্যৰ প্ৰত্যেকখন চৰকাৰী হাস্পতাল যথেষ্ট উন্নত মানদণ্ডৰ তথা উন্নত হৈছে তেনে ক্ষেত্ৰত যিকোনো বেমাৰৰ বাবে প্ৰাইভেট হাস্পতাললৈ গৈ লাভ নাই কিয় যাব লাগে প্ৰাইভেট হাস্পতাল যদিহে সকলো বেমাৰৰ বাবে প্ৰাইভেট হাস্পতালে যাব লগা হয় তেনেহলে ৰাজ্যৰ চৰকাৰী হাস্পতাল উন্নত কৰাৰ অৰ্থ ক'ত এনে ধৰণে প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোম বিলাকত দিয়াৰ কোনো যুক্তিও নাই আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে প্ৰাইভেট নাৰ্ছিং হোম বিলাকে নিজৰ ধনী পেচেণ্ট বিলাক আনক আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছো হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম সেইটো নাৰ্ছিং হোমত যোৱা মানুহকটো চৰকাৰে দিয়াৰ কোনো কথা নাই গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছো চৰকাৰকো দিছো কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰটো কোনো প্ৰশ্ন উঠিব নোৱাৰে গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল আমি তাক শুদ্ধ কৰি দিছো ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট নিউৰলজিক্যাল সাৰ্জাৰী বাৰ্ন ইনজুৰি এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি কিন্তু বাকি কেটেৰেক্ট এটা যদি গভৰ্ণমেণ্টত থাকুতে আমি প্ৰাইভেটত
কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ, চৰকাৰকো দিছোঁ। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছোঁ। ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এটা যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ, চৰকাৰকো দিছোঁ। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছোঁ। ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এটা যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ, চৰকাৰকো দিছোঁ। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছোঁ। ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এটা যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ,
হাৰ্ট ট্ৰান্সপ্লান্ট, কিডনি ট্ৰান্সপ্লান্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছো, চৰকাৰকো দিছো। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছো। ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এটা যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটেলত হয়। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছো। হাৰ্ট ট্ৰান্সপ্লান্ট